যোৰহাটৰ এলেংমৰাৰ প্ৰচাৰ বিমুখ এজন কাৰুশিল্পী, যাৰ হাতৰ পৰশত প্ৰাণ পায় গুৰুজনাৰ অৱদানে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ কোনো এখন গাঁৱত যদি নামঘৰ, গোসাঁইঘৰ, মন্দিৰ আদি প্ৰতিষ্ঠা কৰিবলগীয়া হয়, তেন্তে প্ৰয়োজন হয় এই ব্যক্তিজনৰ। কিয়নো নামঘৰৰ বাবে প্ৰয়োজনীয় সিংহাসন, পদ্মাসন, গৰুৱাসন আদিকে ধৰি সকলো অতি নিখুঁতভাৱে সাজি উলিয়াব পাৰে এই ব্যক্তিজনে। ব্যক্তিজনৰ নাম মনেশ্বৰ বৰা। পূৰ্বতে প্ৰীতিয়ে কৰা এই কামত বিগত 20 বছৰৰ পৰা বৰ্তমানেও এই কাম অব্যাহত ৰাখিছে শিল্পীগৰাকীয়ে। পূৰ্বতে ব্যক্তিজনৰ এয়া আছিল নিচা, কিন্তু বৰ্তমান মনেশ্বৰৰ এয়া পেচালৈ পৰিণত হৈছে। উল্লেখ্য যে ব্যক্তিজনে এই কামৰ বাবে জীৱনত কৰিছে বহুখিনি ত্যাগ। এইসমূহ সামগ্ৰী নিৰ্মাণৰ সময়ত ব্যক্তিজন থাকে অনাহাৰে। মানসিক সন্তুষ্টিৰ বাবে ৰাইজৰ সেৱাত ব্ৰতী ব্যক্তিজনে 20 বছৰৰ পূৰ্বেই ত্যাগ কৰিছে আমিষ আহাৰ। কৰ্ম, ধৰ্ম, বিশ্বাস একেলগে লৈ মনেশ্বৰে কেৱল মনোনিৱেশ কৰিছে সৃষ্টিশীলতা। নমস্কাৰ, মই এতিয়া 20 বছৰমান হৈছে মই এইটো কাম আৰম্ভ কৰা, আৰু দেউতাৰ পৰা মই শিকিছিলোঁ। দেউতা মোৰ গুৰু। তেনেধৰণে কামটো কৰি মই LP স্কুলৰ পৰা দেউতাৰ লগত আয়ত্ব কৰিছিলোঁ। মানে দেউতাহঁতে কাম কৰে এইবিলাক আমি চাই মেলি, তাৰপৰা মই এতিয়া লাহে লাহে মোৰ 20 বছৰমান হ'ল এতিয়া কৰা। সিমান দিনৰ পৰা আৰম্ভ কৰিছোঁ মই এইবিলাক গৰুৱাসন, সিংহাসন, মূৰাসন, পদ্মাসন, তাৰপিছত গৰুৰ মূৰ্তি, জয় বিজয় মূৰ্তি, এনেধৰণে মানে মই সকলো মূৰ্তিবিলাক নিৰ্মাণ কৰোঁ। আৰু ৰাইজে নিছেও বাৰু, মই বিভিন্ন জেগাত দিছোঁ, মানে নিছে। মই লখিমপুৰলৈও দিছোঁ, গুৱাহাটীলৈও নিছে ইঞ্জিনিয়াৰ এজনে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।